Hello dear learners, আশা কৰো সকলোৱে ভালে আছে। তো আজি এটা ইম্পৰ্টেন্ট টপিক লৈ আপোনালোকৰ আগত হাজিৰ হৈছো। আজিৰ ক্লাছটো হৈছে যে কালেক্টিভ নাউন্স বা ওয়ার্ডস আমি সমষ্টিবাচক নাম বা নামবাচক শব্দ আমি কেনেদৰে আয়ত্ত কৰিব পাৰি বা এইবিলাক সচৰাচৰ পৰীক্ষাত আহিয়ে থাকে। যোৱা কিছুমান কম্পিটিটিভ এক্সামত আমি যিখিনি পাইছিলো তাৰে কিছুমান মই কালেক্ট কৰিছো বা নতুন কিছুমান মই ইনক্লুড কৰিছো কৰি এটা ইম্পৰ্টেন্স ক্লাছ লৈ আপোনালোকৰ আগত হাজিৰ হৈছো। তো যিসকল নতুন মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু যিসকলে অলৰেডি সাবস্ক্ৰাইব কৰি ৰাখিছে তেখেতসকললৈ মই ধন্যবাদ জ্ঞাপন কৰিছো। আৰু যিসকলে সাবস্ক্ৰাইব কৰা নাই আপোনালোকে কাইণ্ডলি সাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব যাতে সকলোৱে চাব পাৰে। আৰু টেকন'লজি ইনফো চেনেলৰ প্লেলিষ্টত বহুত ধৰণৰ ভিডিঅ' দিয়া আছে, কন্টেন্ট বা ক্লাছ দিয়া আছে। আপোনালোকে তাৰ পৰা নিজা এক্সাম ওয়াইজ আপোনালোকে ভিডিঅ'সমূহ চাই ল'ব, চাই তাৰ পৰা চাব। খুব ইম্পৰ্টেন্ট টপিকবোৰ মই আপডেট কৰিছো। তো বলক ভিডিঅ'টো দেৰি নকৰাকৈ আৰম্ভ কৰোঁ। তো এইটো অলৰেডি আপোনালোকে গমেই পাইছে যে কালেক্টিভ নাউন্স এইবিলাক সচৰাচৰ আহিয়ে থাকে। কালেক্টিভ নাউন্স যে কোৱা হৈছে যে এ কোম্পানী অফ বয়জ, তো এনেকৈ আহে এমখা ল'ৰা। এ কোম্পানী অফ বয়জ মানে হ'ল এমখা ল'ৰা। নেক্সট আছে এ পেক অফ বাউণ্ড, এ পেক অফ হাউণ্ডছ মানে এজাক কুকুৰ। এই এনেকৈ আহে যে কুকুৰৰ দম, এ গ্ৰুপ অফ ডগছ। যদি আহে এনেকৈ যে পৰীক্ষা যদি আহে যে যোৱা এডিয়াৰ যেটো এক্সাম গুচি গ'ল 2024 ছেপ্টেম্বৰৰ 15 তাৰিখত আছিল, সেইটো এক্সামত আহিছিলে যে কুকুৰৰ যেটো গ্ৰুপ, এ গ্ৰুপ অফ ডগছক কি বুলি কোৱা হয়? এই পেক বুলি কোৱা হয়, মনত ৰাখিব। পেক, এই পেকটো এনেকৈ আহে যে মানে এজাক কুকুৰৰ জাক। ঠিক আছে। তো নেক্সট আছে এইটো ইয়াত 2022 যেটো এডিয়াৰ এক্সাম হৈছিল তাত আহিছিল। তো এইটো এটা ইম্পৰ্টেন্স। ইয়াৰ পৰা যেন আহে এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ আহি থাকে সদায় সচৰাচৰ। তো আপোনালোকে পঢ়ি যাব আৰু মই যিবিলাক ইম্পৰ্টেন্স সেইবিলাক মই আপডেট দি থাকোঁ, আপোনালোকে ভিডিঅ'বোৰ চাই যাব। আৰু কাইণ্ডলি এটা কথা কৈছোঁ, আপোনালোকে স্কিপ নকৰিব। মই কিছুমান ধৰি 2-3 দিন ধৰি মই প্ৰিভিয়াছ কুৱেশ্যনবোৰ আলোচনা কৰি আছোঁ, তাৰ বাবে ক্লাছত আহিব পৰা নাই। তো আজি এটা ইম্পৰ্টেন্স টপিক দি আছোঁ, অৰ্থাৎ আজি 4-5টা মান ক্লাছ মই দিম আপোনালোকে চাব। এইটো হৈছে যে এ ট্ৰুপ অফ মানকিজ, বান্দৰ এ গ্ৰুপ অফ মানকি যদি কয় পৰীক্ষাত আহে যে এ গ্ৰুপ অফ মানকি ইজ কল্ড, এনেকৈ আহিব পাৰে যে যিটো বান্দৰৰ যিটো গ্ৰুপ আছে এই গ্ৰুপক কি বুলি কোৱা হয়? এই ট্ৰুপ বুলি কোৱা হয়, মনত ৰাখিব। এই ট্ৰুপ বুলি কোৱা হয়। নেক্সট আছে এ ষ্টেক অফ ষ্ট্ৰ। ষ্টেক অফ ষ্ট্ৰ বুলি ক'লে আমি কি বুজি পাম? মানে খেৰৰ পুঁজি। খেৰৰ পুঁজিক আমি কি বুলি গম পাম? এ ষ্টেক অফ ষ্ট্ৰ। ঠিক আছে, মনত ৰাখিব। ইম্পৰ্টেন্ট স্ক্ৰীনশ্বট কৰি ৰাখি থ'ব বা নোট ডাউন কৰি ৰাখিব পাৰে ভিডিঅ'টো পষ্ট কৰি। খুব ইম্পৰ্টেন্ট কিন্তু ইয়াৰ পৰাই সচৰাচৰ আহে। মই ইয়াত বহুতকেইটা ইনক্লুড কৰিছোঁ, আপোনালোকে চাব। নেক্সট আছে এ পাইল অফ বুকছ মানে এদম কিতাপ। এইটো কি আছে? এ পাইল অফ বুক, এদম কিতাপ। নেক্সট আছে এ ফ্লাইট অফ বাৰ্ডছ মানে এজাক উৰি থকা চৰাই। এজাক উৰি থকা চৰাইক আমি কি বুলি কওঁ? এ ফ্লাইট অফ বাৰ্ডছ বুলি কওঁ, মনত ৰাখিব। নেক্সট আছে এ গ্ৰুপ অফ আইলেণ্ড। যদি কোৱা হয় যে দ্বীপপুঞ্জক কি বুলি কোৱা হয়? এ গ্ৰুপ অফ আইলেণ্ড বুলি কোৱা হয়। ঠিক আছে। নেক্সট এ কোৱাৰ অফ পেপাৰ্ছ। যদি এনেকৈ আহে যে এডিষ্টা কাগজক আমি কি বুলি ক'ম? এ কোৱাৰ অফ পেপাৰ্ছ। নেক্সট আছে এ হাইভ অফ বিজ, এবা মৌমাখি। এই মৌমাখিৰ যিটো জাক আছে তাক আমি এ হাইভ অফ বিজ বুলি ক'ম, দমটোক। নেক্সট আছে
এ ক্ৰেও অফ সেইলৰ্স এদল নাবিক যদি নাবিকৰ এটা দল গৈ আছে তাক আমি কি বুলি কম এ ক্ৰেও অফ সেইলৰ্স বুলি কম নেক্সট আছে এ সোর্স অফ ইনকাম মানে মানুহে যে হুদে তোমাৰ ইনকাম কি তোমাৰ ইনকাম সোর্স কি মানুহে এনেকৈ হুদে কিছুমানক তো তেতিয়া আমি এটো কি এটো সচৰাচৰ সকলোৱে পাইছো বা খেছু কৰিছো আমি এ সোর্স অফ ইনকাম তো হল আয়ৰ পথ নেক্সট আছে এন এপল অফ ডিসকাউন্ট মানে কাজিয়াৰ ফল যত তাম মানে সচৰাচৰ কাজিয়া হৈ থাকে এটো কমনলি তাক আমি কি বুলি কম এন এপল অফ ডিসকাউন্ট ঠিক আছে নেক্সট আছে এল লাইন অফ কিংস মানে এটা ৰাজবংশ যেনে সিৰিয়ালি ৰজাৰ বংশ গৈ আছে সুলতানি গৈ আছে যেনে সৌদি আৰবত ৰজাৰ শাসন চলি আছে তো যেতিয়া নেকি সিৰিয়ালি মানে ৰজাৰ এটাৰ পিছত এটা আহি আছে তাক আমি কি বুলি কম এ লাইন অফ কিংস বুলি কম ঠিক আছে নেক্সট কোৱেশ্চন এ লক অফ হেয়াৰ্স মানে এ লক অফ হেয়াৰ্স আমি একোছা চুলি একোছা কি বুলি কম আমি চুলি বুলি কম মনত ৰাখিব ঠিক আছে নেক্সট এ শাৱাৰ অফ ৰেইন যেতিয়া আমি শাৱাৰত গা ধুও বাথৰুমত সেইটো আমি শাৱাৰ বুলি কওঁ তো ঠিক তেনেদৰে যদি আকাশৰ পৰা বৰষুণ পৰে তেতিয়া আমি তাক কি বুলি কম মানে এজাক বৰষুণ পৰি আছে মানে এ শাৱাৰ অফ ৰেইন পৰি আছে ঠিক আছে নেক্সট এ গ্যাং অফ ডেকয়েটস মানে ডকাইটছৰ দল এটা ডকাইটছৰ দলক আমি এ গ্যাং অফ ডকাইটস বুলি কম ঠিক আছে নেক্সট এ বাঞ্চ অফ প্লেন্টেইন মানে একাহী কল একাহী কলক আমি কি বুলি কম এ বাঞ্চ অফ প্লেন্টেইন ঠিক আছে নেক্সট আছে এ বাঞ্চ অফ কিস যেতিয়া একটা চাবিৰ থুপ থাকিব বা একোছা চাবি থাকিব তেতিয়া আমি তাক কি বুলি কম এ বাঞ্চ অফ কি মানে বহুত চাবি আছে নেক্সট আছে এ গ্যালাক্সি অফ স্টার্স মানে নক্ষত্ৰ পুঞ্জক আমি এ গ্যালাক্সি অফ স্টার বুলি কম ঠিক আছে নেক্সট এ রেঞ্জ অফ মাউন্টেন্স এ রেঞ্জ অফ মাউন্টেনক আমি কি বুলি কম এ শ্ৰেণী পৰ্বতমালা বুলি আমি কম ঠিক আছে নেক্সট আছে এ হিপ অফ রুইন্স মানে ধ্বংসস্তূপক আমি কি কম এ হিপ অফ রুইন্স আহিয়ে থাকে এইবিলাক ইম্পৰ্টেন্ট আহিবই আপোনালোকে স্কিপ নকৰাকৈ ভিডিও চাইছে মই ধন্যবাদ জ্ঞাপন কৰিছো নোট ডাউন কৰি থব ফিউচাৰ কাৰণে খুব ইম্পৰ্টেন্ট নেক্সট আছে এ হিপ অফ পেবলস এদম হিলগুটি নেক্সট আছে এ টপ অফ সিঙ্গার্স এদল গায়ক নেক্সট আছে এ ম্যাটার অফ রিগ্রেট দুখৰ বিষয় নেক্সট আছে এ বেড অফ রোসেস মানে ফুলসজ্জা ৰাতি নেক্সট আছে এ সলস অফ ফিশ এটো 24 যেটো সেপ্টেম্বৰ এক্সাম গুছি গল তাতে আহিছিল সল অফ ফিশ মানে ফিশ মাছৰ যেটো গুৰুবক কি বুলি কয় সল বা স্কুল বুলি কোৱা হয় মনত ৰাখিব সল বা স্কুল বুলি কোৱা হয় নেক্সট আছে এ গ্যাং অফ ৰাভাৰ্স মানে এদল ডকাইতক যেটো দল আছে ডকাইত তাক আমি কি বুলি কম ৰাভাৰ এ গ্যাং অফ ৰাভাৰ্স বুলি কম ঠিক আছে নেক্সট এ ট্ৰুপ অফ মানকিস মানে এদল বান্দৰৰ যেটো ট্ৰুপ আছে তাক আমি এ ট্ৰুপ অফ বান্দৰ ডাবল হল নেকি চাই লব নেক্সট আছে এ ট্ৰুপ অফ সোলজাৰ্স মানে এদল সৈন্যৰ দলক আমি এ ট্ৰুপ অফ সোলজাৰ্স বুলি কম ঠিক আছে নেক্সট এনি আৰ্মি অফ সোলজাৰ্স এদল সৈন্যক আমি কি বুলি কম এন আৰ্মি অফ সোলজাৰ্স নেক্সট আছে এ swarm of flies এজাক মাখি থাকিলে আমি তাক কি বুলি কম swarm এটো এই অপচনত কিন্তু এটো আহিছিল এবাৰ যে অপচন এডিআরই এক্সাম হল এটাতে অপচনত এ swarm বুলি আহিছিল এ swarm of flies এটো হল এজাক মাখি ইম্পৰ্টেন্ট
A flock of birds মানে এজাক চৰাই এইটো অপচনত আহিছিল ইম্পৰ্টেন্ট চাই লব নেক্সট আছে a flock of sheep মানে এজাক বেৰা ছাগলী যেটো দম আছে তাক আমি কি বুলি কম যাকক আমি কি বুলি কম a flock of sheep মনত ৰাখিব নেক্সট আছে এটো অপচনত আহিছিল a herd of cows এপাল গৰুৰ পাল গৈ আছে তাক আমি কি বুলি কম a herd of cows next আছে a crowd of peoples মানে মানুহৰ দল বা এদল মানুহ এনেকুৱা আহিব পাৰে a crowd a rebel a cluster of people এনেকুৱা আহিব পাৰে তো এদল মানুহ হিচাপে আমি দি দিম তো এখিনি আছিল আজিৰ ইম্পৰ্টেন্স তো ইয়াত যেখিনি মই আলোচনা কৰিছো খুব ইম্পৰ্টেন্স আৰু কালেক্টিভ নাউন্স মই ভাবো এখিনি কৰিলে আপোনালোকৰ কমন থাকিবই মই কমন দিছো এখিনি থাকিবই ইয়াৰ পৰা তো আপোনালোকে পঢ়ি যাব এনেকে ধৰণৰে প্ৰশ্নবোৰ আহিয়ে থাকে সচৰাচৰ তো আপোনালোকে যে পঢ়িব আৰু ভিডিওটো সম্পূৰ্ণভাৱে চাই থকাৰ বাবে মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছো কাইন্ডলি ভিডিওটো শ্বেয়াৰ কৰিব যাতে সকলোৱে চাব পাৰে মই ভাবো ইট ইজ এ ভেৰি হেল্পফুল ফৰ এডিআৰই এক্সাম খুবই ইম্পৰ্টেন্স তো আজিৰ কাৰণে ভিডিও আমি অন্য এটা ভিডিওত লগ পাম থ্যাংক ইউ